MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি ঘিলামৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ লাইখুটা স্থাপন ঘিলামৰ কৃষ্টি ভৱনৰ বাকৰিত চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি ঘিলামৰাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপনৰ লাইখুটা স্থাপন ঘিলামৰাৰ কৃষ্টি ভৱনত উল্লেখযোগ্য যে ঘিলামৰাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ লাইখুটা স্থাপন কৰা হয় উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে 23, 24 আৰু 25 এপ্ৰিলত তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব 65 সংখ্যক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু এই উপলক্ষে ঘিলামৰাৰ কৃষ্টি ভৱনৰ বাকৰিত লাইখুটা স্থাপন কৰা হয় ধৰ্মীয় ৰীতি নীতিৰে উক্ত অনুষ্ঠানত ঘিলামৰাৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল লগতে আমি 65 কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিৰ বিহু উপভোগ কৰিবলৈ সকলো ৰাইজক আহ্বান জনাইছোঁ আমি অহা 10, 11, 12 বহাগ আৰু ইংৰাজী 23, 24, 25 এপ্ৰিল তাৰিখে তিনিদিনীয়াকৈ আমাৰ ঘিলামৰাত 65 কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি উদযাপন কৰিব বিচাৰিছোঁ 64টি গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰি আহি আজি 65 বছৰত ভৰি দিছে ইয়াৰ মাজত অনেকখিনি আমি ঘাট প্ৰতিঘাতৰ মাজেৰে আহি আজি এই অৱস্থাত উপনীত হৈছোঁ আজি এইবাৰ বিহুত আমি বিশেষভাৱে উল্লেখযোগ্য আমাৰ হুঁচৰি বিহুক হুঁচৰিক আমি বিশেষ প্ৰাধান্য দিব বিচাৰিছোঁ হুঁচৰিত আমি এইবাৰ নগদ 1 লাখ টকা পুৰস্কাৰ ঘোষণা কৰা হৈছে আৰু লগতে এইবাৰ আমাৰ সাংস্কৃতিক সন্ধিয়াত অন্তিম নিশাৰ সাংস্কৃতিক সন্ধিয়াত যুদ্ধ হ'ব গীতেৰে খ্যাত শিল্পী প্ৰাণদীপ উপস্থিত থাকিব গতিকে সকলোতে ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ 3টি দিনৰ কাৰ্যসূচীত উপস্থিত থাকি আমাৰ সহযোগিতা কৰি আমাক কৃতাৰ্থ কৰে যেন ঘিলামৰাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও